আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰকাতু। নামাজৰ শেষত পঢ়িব পৰা কিছু সহজ তসবিহ। আমি প্ৰত্যেক নামাজৰ পিছত আয়তাল কুৰ্চি পঢ়াটো জৰুৰী। ইয়াৰ পিছতে আমি প্ৰত্যেক নামাজৰ যিটো নিৰ্দিষ্ট তসবিহ থাকে সেইটো পঢ়িলোঁ। ইয়াৰ পিছতে আমি ফাতিমা তসবিহ যিটো সুবহান আল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবাৰ। ইয়াৰ পিছতে আমি মাক বাপেকৰ কাৰণে ৰাব্বিৰ হামহুমা কামা ৰাব্বায়ানী সাগিৰা এইটো পঢ়িলোঁ। ইয়াৰ পিছতে আমি যোনে যেনেকৈ পাৰোঁ আস্তাগফিৰুল্লাহ পঢ়িলোঁ। ইয়াৰ পিছতে আমি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ পঢ়িলোঁ। তাৰপিছতে আমি দৰুদ শৰীফ পঢ়িলোঁ, যিটো সৰু দৰুদ শৰীফ সেইটো পঢ়িলেও হ'ব, যিটো সাল্লাল্লাহু আলাইহি ৱাছাল্লাম সেইটোও পঢ়িব পাৰোঁ। ইয়াৰ পিছতে আমি 7 বাৰ হাসবি আল্লাহু লা ইলাহা ইল্লা হুৱা আলাইহি তাৱাক্কালতু হুৱা ৰব্বুল আৰশিল আযীম এইটো পঢ়িব পাৰোঁ। আৰু তাৰপিছতে আমি 3 বাৰ আল্লাহুম্মা ইন্নী আছআলুকাল জান্নাহ, আল্লাহুম্মা আজিৰনি মিনান্নাৰ এনেকৈ 3 বাৰ পঢ়িলোঁ আৰু দোৱা কৰিলোঁ। এনেকৈ যদি আমি প্ৰত্যেক নামাজৰ পিছত আমি অতি সহজভাৱে এনেকৈ তসবিহখিনি কৰোঁ, ইনশাআল্লাহ আমাৰ নামাজত বহুত বেছি মনোযোগ আহিব।